সকলোৱে জানে পৰ চৰ্চা পৰ নিন্দা সমালোচনা এইবিলাকে আমাক বহুত ক্ষতি কৰে, বহুত লছ কৰে। নহ'লে আমি আগৰ দৰে থকাই ভাল আছিল। তেওঁ কোৱানো কি লাভ হ'ল, হয়নে নহয়? আমাক যেন প্ৰভুৱে সদায় সেই সৎ ৰাস্তাত ৰাখে, আমাক যেন প্ৰভুৱে কৃপা কৰে, আমি যাতে সকলোৱে এইখিনি প্ৰয়াস কৰোঁ। আৰু কি কৈছে, নিজেও তেনেকুৱা নকৰিবা আৰু তেনেকুৱাজনৰ লগত সংগ নকৰিবা কৈছে। আৰু কি নিগেটিভ নহ'ব বুলি প্ৰভুৱে কৈছে, ভকতক মই ইমান শক্তি দিছোঁ, ভকতে কিন্তু গম পোৱা নাই বুলি কৈছে। কি শক্তি দিছোঁ? যে স্মৰণ শক্তি দিছোঁ। আৰু কি শক্তি দিছে? সাধনা শক্তি। আপুনি বোধগম্য হৈ যায়, ভকতে গম পাই যায়, এনেকুৱা ভকত আছে প্ৰভুৱে কৈছে। গতিকে এই ভকতৰ যোগেদিয়ে প্ৰভুৱে নিমিত্ত কৰি জগতখন শান্তি মংগল কৰা ইচ্ছা কৰিছে। বাপেকে যেনেকৈ নিজৰ যিমান ধন টকা নাথাকক, শিক্ষা পদবী নাথাকক, ল'ৰা ছোৱালীৰ ভাল নাম হ'লে, ল'ৰা ছোৱালীৰ ইনকাম হ'লে, ভাল পথত গ'লে বহুত ভাল পায়, আনন্দ পায়, আৰু মাত ফুটা কাম কৰা এইবিলাক বিচাৰে। গতিকে জগতৰ ঈশ্বৰ, আমি যে জগতত আহিলোঁ, আহি আমি ঈশ্বৰ বুলি চিনি পাই কৃষ্ণগুৰু নাম লৈ তেওঁ কৰ্ম ভক্তি কৰি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ চৰণতলত থাকি বাক্য ৰক্ষা কৰি যাতে আমি তেওঁক আনন্দ দিব পাৰোঁ। তেওঁতো আমাক দিয়ে আছে, আমিনো কি দিম? তেওঁৰ ঋণ পৰিশোধ কৰা আমাৰ একো শক্তি নাই, আমি জন্ম জন্মান্তৰেও নোৱাৰোঁ, তথাপিতো তেওঁ আমাক দিয়ে আছে, নহয়নে? গতিকে আজি তিনি গুৰুৰ ভক্তি কৰাৰ ঊৰ্ধতেই যে পিতৃ মাতৃক আজি সেৱা ভক্তি কৰা, শিক্ষাগুৰুক অন্তৰৰ পৰা সেৱা ভক্তি কৰা, শিক্ষাগুৰুৱে ছাত্ৰ ছাত্ৰীক মূৰত চুই নিজৰ সন্তানৰ দৰে সদায়ে আশীৰ্বাদ কৰা, আৰু মা দেউতায়েও ল'ৰা ছোৱালীক প্ৰত্যেক দিনাই মূৰত চুই আশীৰ্বাদ কৰা। আৰু কি বুলি কৰিবলৈ কৈছে প্ৰভুৱে? যে হে পিতা মাতা, আপুনি কৃষ্ণগুৰু প্ৰভুৰ কৃপাতে আমাক নিমিত্ত কৰি আপোনালোকৰ ঔৰসত আমাক জন্ম দিলে। গতিকে আমি আপোনাসৱক যে সদায় যথা উপযুক্তভাৱে আদিগুৰু হিচাপে সেৱা ভক্তি সহযোগ কৰিব পাৰোঁ, আৰু আমি সদায়ে যাতে ঈশ্বৰ কৃষ্ণগুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ চৰণতলত থাকি আমাক যেন তেওঁ হৃদিস্থিত কৰি তেওঁ সকলো কৰ্ম ভক্তি বাক্য ৰক্ষা কৰাত আমাক যথা উপযুক্তভাৱে যেন তেওঁ কৃপা কৰে, আৰু লগতে সদায় যাতে তেওঁৰ চৰণতলত থকাৰ লগতেও যাতে তেওঁৰ ভকতৰ সংগত তেওঁৰ কৰ্মত সদায় লিপ্ত থাকোঁ। চাওকচোন, ধেমালি শিক্ষা দিছেনে? আৰু আমি কিন্তু বহুতে কি ভাবি আছোঁ, বহুত টকা পইচা হ'ল, চাকৰিও হ'ল, খালি নিজক লৈ ব্যস্ত হৈ আছোঁ। তেতিয়া কিন্তু আমি জীৱশ্ৰেষ্ঠ মানুহ নহয়। আমি যি দুটকা ইনকাম কৰিছোঁ, যি আমি ল'ৰা ছোৱালীৰ জন্ম দিছোঁ, সকলোবিলাক প্ৰভুক অৰ্পণ কৰিব পাৰিলেহে আমি আচল ধন্য মানৱ হওঁ। যাতে আমি নিজে কৰ্ম কৰোঁ, আমাৰ সন্তান সন্ততি পৰিয়াল গাঁও দেশ গোটেই বিশ্বই যাতে তেওঁ কৰ্ম কৰিব পাৰে, যে ভকতক এই সৎ চিন্তাত সদায় লিপ্ত থাকিবলৈ দিছে। গতিকে মা দেউতায়েও মূৰত চুই যে প্ৰভু আপুনি জগতৰ ঈশ্বৰ, আপোনাৰ কৃপাতে আমি নিমিত্ত কৰিহে জন্ম দিছোঁ। গতিকে আপুনি এনেকুৱা কৃপা কৰে যাতে সদায়ে আপোনাৰ চৰণতলত থাকি আপোনাক জগতৰ ঈশ্বৰ বুলি ভক্তি কৰিব পাৰে। কোনোদিনা যেন আপোনাৰ লীলা মহিমাত পৰি আপোনাক চিনি নাপায় যাতে কক বকাই থাকিব লগা নহয়। জয় কৃষ্ণ। কিমান জ্ঞান দিছে। আমি ল'ৰা ছোৱালীক মাক দেউতাকে ইমান পোৱা নাই, আমাকো মাক দেউতাকে ইমান পোৱা নাই। আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কিমান বুজাই আছে আমাক, হয়নে? কিমান বুজাইছে, বাপৰে বাপ। কিন্তু আমি সদায় যেন আনন্দ পাওঁ, সদায় যেন তেওঁ চৰণতলত ৰাখে, কোনোদিনেই যেন আমাক বেয়া বুদ্ধি নিদিয়ে, সদায় যেন দাস্যভাৱে অহংকাৰ শূন্যভাৱে তেৰাৰ কৰ্ম ভক্তি কৰি সৰুতকৈ সৰু দুবৰি বনৰ দৰে যাতে হৈ থাকিব পাৰোঁ, তাৰ কাৰণে কৃপা কৰে। জয় কৃষ্ণ। আৰু আদিগুৰুসকলৰ ওপৰত শিক্ষাগুৰুসকলক আজি শিক্ষাগুৰুৱে সদায় মূৰত চুই ছাত্ৰ ছাত্ৰীক আশীৰ্বাদ কৰা নিয়ম নাই, এদিন কৰাটো নহ'ব। গতিকে আজি কৃষ্ণগুৰু প্ৰভুৱে গোটেই জগততে 25 অক্টোবৰটো আদিগুৰু সেৱা দিৱস হিচাপে
উদযাপন কৰিবৰ কাৰণে আমাক কি কৰিছে তেওঁ এটা স্থায়ী তাৰিখ দিন কৃপা কৰিছে যাতে সকলোৱে সেই দিনত পুত্ৰ সন্তানক পিতৃ মাতৃ আশীৰ্বাদ কৰে আৰু পুত্ৰ সন্তানেও পিতৃ মাতৃ যাতে আশীৰ্বাদ লয় এইবুলি এইটো কোৱা নাই সদায়ে ল'বলৈ কৈছে কিন্তু সেইটো দিন এটা বিশেষ দিন যাতে গোটেই জগতে তেতিয়াহে জানিব আমাৰ ভকতক প্ৰথম কৰিবলৈ দিছে আৰু ভকতৰ ওপৰতেই দুখ সুখ সকলো আহে কিন্তু ভকতে নাম লৈ লৈ ভক্তি কৰি কৰি প্ৰভুৱে কৈছে ভকতে দুখক দুখ বুলি নাভাবে আনন্দহে লয় যিমান দুখ আহে সিমানেই বেছি ভক্তি কৰে বুলি কৈছে হয়নে বেছিকৈ লয় বুলি কৈছে প্ৰভুসকল হয়নে নহয় বাৰু অলপ আৰাম পালে কিন্তু অলপ কমাই লয় নেকি লোকক নকওঁ বাৰু আমিও নে জয় কৃষ্ণ বুলি আমি নিজেও ভাবিছোঁ কালি অলপ ভয়তে আৰু আজি প্ৰভুৰ বাক্য অধিকাৰী প্ৰভু পাঠ কৰিব আমি বা কি ক'ম প্ৰভু যে টোপনি দেখোন আহিবলৈ ভয় লাগিছে এবাৰ মোৰ এনেকুৱা মহিমা হৈছে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে এই আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক আন্তঃৰাষ্ট্ৰীয় যুৱ সমাজৰ লগত অলপ দিন আপাৰ আছামত মানে এইবিলাক তেওঁলোকক কৰ্মত যাবলৈ দিছিলে আৰু আমাৰ ডিউটি মাত্ৰ প্ৰভুৰ বাৰ্তা আশ্ৰম বাৰ্তা এইখিনি আৰু তেওঁলোকে সাংগঠনিক কৰ্মখিনি কৰিব প্ৰায় 10-12 দিন এসপ্তাহ এনেকৈ থকাৰ পিছত ফোন গ'ল ডাইৰেক্ট প্ৰভুৰ পৰা যে আশ্ৰম আহিব লাগে এনেকৈ কিবা মানে আধ্যাত্মিক ক্লাছ কৰিব লাগে মনত ভবা নাই প্ৰভুৱে মাতিছে যাব লাগে তাৰপিছত ঘৰতো কথা নাই আৰু প্ৰভুৱে মাতিছে যেতিয়া আচল ঘৰটো ক'ত প্ৰভু আৰু প্ৰভুৱে কৈছে ন মোৰ বাক্য পালন কৰিলে সকলো মই ৰক্ষা কৰিম কৈছেনে নাই সেইবুলি ভাবি গৈছোঁ আৰু প্ৰভু তেতিয়া গৈছোঁ গৈ ওচৰত ভয় লাগিছে আধ্যাত্মিক ক্লাছ প্ৰভু মইতো বহুত দিন কিতাপ পত্ৰ পঢ়া নাই কলমো লিখি চোৱা নাই আপুনি চাবচোন তত্ত্বসাৰ ভাগৱত পঢ়িলেও আকৌ পঢ়িলে আকৌ পঢ়িবলৈ মন যায় গোটেই মনোৰল যেন লাগে ভিতৰত সোমাই যায় তাৰপিছত দেখিব গোটেইখিনি দাঙি দিলে ওলাই নাহে আকৌ চাই থাকিব লাগিব সদায় যেনেকৈ সদায় খাবই লাগে এদিন খাই পেট ভৰিলে পিছদিনা নেখালে আকৌ চলিব জানো ঠিক তেনেকুৱা কথা তাৰপিছত গৈ আৰু ভয়তে গুৰুগৃহত যোৱা চিধাই পাই ভাবিছোঁ প্ৰভুক আৰু অষ্টাংগ দি ক'ম প্ৰভু মোৰ কিন্তু ভয় লাগিছে আপুনি কৃপা কৰিব আৰু কি কৰিব লাগে মই নাজানো যি ক'ব লাগে তাকে কোৱাব আৰু মনলৈ আহি আছে আৰু মই কেতিয়া পঢ়িম কেতিয়া পাৰিম কি ক'ম গৈ কৈছে বোলে আপোনাৰ PhD সকলক কৰিব লাগিব আধ্যাত্মিক ক্লাছ এসপ্তাহ টাইম দিছে গোটেই সকলোখিনি কৰিব লাগিব গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ মহিমাটোহে ক'ব গৈছোঁ দেই মই ইয়াত কোনো নিজৰ কথা ক'ব যোৱা নাই তেতিয়া কি হ'ল যোৱাৰ লগে লগে ভাবিলোঁ প্ৰভুৱে এনেকৈহে কয় জানেনো যাওক 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 ক্লাছ শুৰু কৰক মাত্ৰ 7 দিন গোটেই শেষ কৰিব লাগে পৰীক্ষা আছেই তেতিয়া ভাবিলোঁ প্ৰভু চিলেবাছ কি মই নাজানো কি কৰিব লাগে নাজানো তাতে ইউনিভাৰ্চিটি PhD মোৰ নিচিনা নগণ্য ব্যক্তি একো শক্তি নাই সেইকাৰণে চাওক গুৰুৰ বাক্য হ'লে গুৰুৰ ইচ্ছা হ'লে গছৰ মূঢ়া এটাইও কাম কৰিব তেওঁ যদি কয় মূৰ্খক পণ্ডিত কৰিব পাৰে নজনাজনক জনা কৰিব পাৰে তাৰপিছত গৈ দেখিছোঁ এজন বোলে আমুক কলেজৰ প্ৰিন্সিপাল আৰু গোৰ্খা পিন্ধা মুছলিম কেইগৰাকীমান আছে কোনোবা কলেজৰ ধৰক ভাইচ প্ৰিন্সিপাল PhDটো লাগে আশ্ৰমত কৰি আছে প্ৰভু এতিয়া কি ক্লাছ কৰিম তেতিয়া মনত পেলাইছোঁ জয় কৃষ্ণ প্ৰভু আপোনাৰ মহাবাক্য যি উদ্দেশ্যত কৰিছে তাকেই কৰাব সেই এফালৰ পৰা ওলাইছে 45 মিনিট ক্লাছ কিন্তু 3 ঘণ্টা দিছে মোক কমেও 3 ঘণ্টা কওঁতে কৈছে এই কেনি গুচি গ'ল ভালেই লাগিলে দেখোন প্ৰথম দিনা অলপ আফচোচ পাইছে দ্বিতীয় দিনা গোৰ্খা খুলিহে ক্লাছ কৰিছে গমেই পালে পুৰুষ মহিলা আত্মা একেই আৰু কোন কোন জাতি পাইছে কোনেও নাজানে যাওঁতে ঈশ্বৰ ওচৰলৈ যাব ঈশ্বৰ ওচৰ পাইছে আল্লাহ যীশু কৃষ্ণ ৰাম নাৰায়ণ শংকৰ ভূজনা একে বছৰে অহা নাই যেনেকৈ দেউতা ককা নাতিনীয়েক সময়ে সময়ে আহিছে যেতিয়া সময়ত আহে তেওঁ পাব লাগিব এবাৰ কৃষ্ণগুৰুৱে পূৰ্ণৱতাৰী তেওঁ সকলোৰ কাৰণে আহিছে গতিকে তেওঁলোকৰ পৰ্দাটো খুলি গ'ল জ্ঞান পালে এই কথাটো দেখোন এনেকুৱা আচল দৃষ্টি চকু ঘূৰিবই গোটেই দুনিয়াখনত মালা ঘূৰিব হাতৰ ভিতৰত আত্মা ক'ত ঘূৰিব
আপোনাৰ মুখত ঘূৰে আত্মা পৰমাত্মাৰ লগত। পৰমাত্মা কৃষ্ণগুৰু প্ৰভুৱে হাকা ৰূপত আহি কৰ্ণপথে আমাক যোৱা দিনাই কি কৰি দিলে? লগুণ লগাই দিলে, মানে নাম লগ খুৱাই দিলে। কৃষ্ণগুৰু নাম, কৃষ্ণগুৰু আহি গ'ল। তেতিয়া চালোঁ প্ৰভু সমস্ত আপুনি বুদ্ধি দিলে। কি বুদ্ধিৰে হ'ল? তেওঁলোকে আনন্দ পালে। কি আনন্দ পালে? নাপালেতো ইমান দেৰি নুশুনে। তাৰপিছত কয় কিবা আমনি নাই, নাজানো, কিন্তু এনে আমি ইমান দেৰি ধৰ্ম কথা শুনা হেৰি নাই, কিবাতো ধৰ্ম কথাও পতা নাই। যে আজিলৈকে চৰকাৰ, আমি সমাজ, ৰাইজ যিয়ে নহওক, পিতৃ মাতৃক যে সেৱা ভক্তি কৰিব লাগে, প্ৰত্যেক দিনাই আশীৰ্বাদ ল'ব লাগে, মা দেউতাকো যে প্ৰত্যেক দিনাই আশীৰ্বাদ দিব লাগে, তেতিয়াহে যে শান্তি হ'ব, আনন্দ হ'ব। আৰু জগতৰ ঈশ্বৰক পাব লাগিব, তেওঁৰ চৰণৰ পৰা নাম ল'ব লাগিব। আৰু পূৰ্ণ ব্ৰহ্মক নাপালে জীৱন পূৰ্ণ নহ'ব। গতিকে কৃষ্ণগুৰু প্ৰভু যে পূৰ্ণ ব্ৰহ্ম, গোটেইখিনি গম পালে। মাত্ৰ এটাই থাকিলে লাষ্টত, কাৰণ মোক ক্লাছ কৰিব দিছে। তেওঁ আমাৰ ফালৰ পৰা ক'লোঁ, আপোনালোকৰ ইচ্ছা, কিন্তু ল'লে আপোনালোকৰ জীৱন সফল আপোনালোকে নিজে ল'ব পাৰে। কিন্তু মোক ক্লাছত দিছে, লৈ যোৱাটো মোৰ কাৰণে মোৰ দায়িত্বটো। এইটো কৰিলে হয়তো কি হয় নাজানো, ভুল শুদ্ধ, কিন্তু আপোনালোকৰ কথা বোলে আমি প্ৰভুৰ ওচৰত যামেই। লগ কৰিছোঁ, আকৌ কৰিম। তাৰমানে আপুনি ময়ো জানিলোঁ কাৰণে প্ৰভুক সদায় পাবলৈ মন যায়। আৰু যোনসকলে নাই পোৱা, এছামে পাবলৈ মন যায়। আৰু এছামে মোৰ ঘৰত এনেকুৱা, গাঁৱত এনেকুৱা ভাবি থাকে। সেইকাৰণে এইবাৰ ভকতৰ প্ৰধান কৰ্তব্য। জয় কৃষ্ণ। গতিকে নামতহে ব্যাস নাৰদ সংবাদ, কিন্তু আচল আমাৰ সংবাদ যে আমাৰ য'ত ৰাস্তা বেকা হৈ আছে, য'ত খাল বিল আছে, পোনাই দিয়াৰ কাৰণে ভকতক এবাৰ ব্যৱস্থাপনা দিছে প্ৰভুৱে। আৰু আমাক হাতত এই মেচিনবিলাক দিছে। জয় কৃষ্ণ। আৰু ভুল হ'লে ক্ষমা কৰিব, মই এইখিনিত গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ মহিমাটোহে ক'লোঁ। কাৰণ মোৰ ভয়ত মানে মাটিত আৰু ভৰি নপৰাহে হৈছে। আৰু দিন ৰাতি এই গোটেই লাইব্ৰেৰীৰ পৰা আৰু কিতাপ দি দিছে। আৰু এনেকুৱা জেগাত লৈছোঁ যাতে ৰুমত দেখিলেও প্ৰভু বুলি মাতিব। গতিকে এনেকুৱা জেগাত লৈছোঁ য'ত যাতে কোনো নাযায়। দিন ৰাতি পঢ়া শক্তিয়ে নাই, শুইছোনে খাইছোনে, পেটত চকুত কি হৈছে গম নাপাওঁ, খালি প্ৰভু কৃষ্ণগুৰু প্ৰভু, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ৰক্ষা কৰা, কি দিছে আপুনিয়ে ৰক্ষা কৰিব লাগিব। তাৰপিছত এদিন যেতিয়া গ'ল অলপ ভাল লাগিলে, আজি অলপ হৈছে দেখোন দেই, পাইছোঁ নোৱাৰিছোঁ নাজানো, চলি গ'ল দিনটো। পিছদিনা আৰু আনন্দ লগা হ'ল। এই থাৰ্ড দিনত একদম একেবাৰে মাষ্টৰ হেন বনাই দিলে। আৰু থাৰ্ড দিন আৰু ফ'ৰ্থ দিনৰ পৰা ডাইৰেক্ট আৰু এইটো কৰিলে এইটো হ'ব, এইটো নকৰিলে এইটো হ'ব। গতিকে প্ৰত্যেক বস্তুৰে এটা সংবিধান আছে। গতিকে জগতৰ ঈশ্বৰ আহিলে সংবিধান নাই নেকি? আজি আমাৰ ভকতে বৰ্তমান গুৰুৰ নিন্দা শুনাৰ সময় নাই, গুৰুক পিছ পেলোৱাৰ সময় নাই, বৰ্তমান গুৰুক প্ৰতিষ্ঠা কৰাৰ সময় হ'ল। সেইকাৰণে কৃষ্ণগুৰু প্ৰভুৱে কৃপা কৰি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ ৰূপত, নব্য ৰূপত নতুন নতুন বেছিকৈ কাম কৰা হয়নে? গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ মহিমা দেখিছেন? নহ'লে আমাৰ শক্তি নাই, তেওঁৱে কৃপা কৰিলে। আজিও তেওঁৰ বাক্য, প্ৰথমে ভাবিছোঁ আজি আমুক আমুক পাঠ কৰিম, আমুক কিতাপ কৰিম। এইবিলাক কৰোঁতে মোৰ প্ৰথম অলপ কথা ওলোৱা দিগদাৰহে লাগিছে। এই প্ৰভু যি ক'বলৈ আছে তাকেই কোৱাব লাগে, যিটো প্ৰয়োজন আছে। বহুত জেগাত মাইক্ৰফোনত শুনি বুজি থাকে, গৈ আশ্ৰম পায়, ভকত হয়, শুনি থাকিলে বুজি পাই যায়। প্ৰভুৱে কৃপা কৰে, কিয়? ভাগৱতীজনে অকল কৰা নাই, প্ৰভুৰ বাক্য আৰু ভকতে ভক্তি কৰি আছে প্ৰভুৰ কৃষ্ণগুৰু কৃষ্ণগুৰু। গতিকে প্ৰভুৰ কৃপাত আৰু ভকতৰ ভক্তিতহে আমি নিমিত্ত হৈ প্ৰয়াস কৰিছোঁ যদিও তেওঁৱে কোৱাই আছে। গতিকে আমি দাস্যভাৱে, অহংকাৰ শূন্যভাৱে সদায় যাতে তেৰাৰ কৰ্ম ভক্তি বাক্য ৰক্ষা শুদ্ধকৈ কৰিবলৈ তেওঁ কৃপা কৰে, আৰু আপোনালোকেও যাতে আশীৰ্বাদ কৰে। গতিকে আমি পুনৰ ভাগৱত অলপ পাঠ কৰিব আগবাঢ়িছোঁ। এইকাৰণে আকৌ মন গৈ আছে, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ মহিমাটো আৰু মনত দিছে। এতিয়া ভালেকেইটা আছে, আমি পাঠ যোৱা অলপ পিছত কৰিম। জয় কৃষ্ণ। অলপ এইটো পেলাই গৰম পানী অকণমান দি দিয়কচোন। এইটো পেলাই দিব।
শুনিও কৰিখি হ'ব যেন কথা ভৈলা সত্যতে অন্তে দাপৰ যুগ হৈলা সত্যৱতী নামে কইনা বসুৰ নন্দিনী ও মহাগুণৱতী কইনা মহাহুলখনি মহামুনি পৰাশৰে কন্যা কৰমিলা কন্যা হন্তে পাছে এক পুত্ৰ উপজিলা পৰাশৰ পুত্ৰ সত্যৱতী হন্তে জাত ও ব্যাস নামে ভৈলা তেওঁ জগতে প্ৰখ্যাত একদিনা পাছে ব্যাস মুনি মহাসন্ত বদৰিকাশ্ৰমে বহি ব্ৰহ্ম আৰাধন্ত ভাবিলে ক মনে মনে হাই 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 মনুষ্যৰ আয়ু নিতে নিতে টুটি যায় ও মুকুটি পথক মই কৰাইবু দৰ্শন ও এহি বুলি ৰচিলন্ত 18 পুৰাণ ও চাৰি বেদ বিভাগিলা ৰচিলা ভাৰত নানা পথ দৰ্শাইলা 14 শাস্ত্ৰ ঐ হব কৰিয়ানুহে মুকুটিৰ পাত্ৰ ও দেখি মহামুনি ব্যাস ভৈলা হসকিত মনে মনে ভাবে ব্যাস কি কৰিলো হাই ঐ খব পথটো দেখো কাৰো গতি নাই ভৈলন্ত অশান্তি মনে চিত্ত নোহে স্থিৰ ব্ৰহ্ম চিন্তন্তেও মুনি নোহে মন স্থিৰ অধুমুখে নিজ আশ্ৰয় মত বহি ৰৈলা সেহি বেলা তৈতে আহি নাৰদ মিলিলা
নাৰদক দেখি ব্যাসে কৰিয়া ভকতি আদৰি আনিলা নিজ আশ্ৰমক প্ৰকতি পাদ্য অৰ্ঘে নানা ভাৱে কৰিলা বন্দন বহিলন্ত আসনে নাৰদ তপো ধন কাকুতি কৰিলা পৰা হৰৰ নন্দন কিবা হেতু মুনিবৰ তব আগমন ব্যাসৰ অৱস্থা দেখি নাৰদ মহন্ত কিনো অথন্তৰ বুলি কাতৰে ধন্ত কহিও মহাৰিষি কৃষ্ণ দ্বৈপায়ন কিবা হেতু প্ৰফুল্লনে দেখো তজু মন কিবা অসন্তোষে ঋষি পাইলে তোমাক মহন্তৰ মোহ দেখি ভৈলু হত বাক ব্যাসে বোলে শুনিওক কৃপালু নাৰদ নজানো কিহ কম নত মিলে খেদ সাধিবু বুলি আমি জগত কল্যাণ অনেক প্ৰকাৰে শাস্ত্ৰ কৰিলো নিৰ্মাণ ব্ৰহ্মৰ স্বৰূপ মূৰ হুয়াছে বিদিত হৃদি মাজে ব্ৰহ্মতত্ত্ব সদা বিৰাজিত তথাপি মোৰ সুৰ আত্মা তুষ্ট নাহি কই নতু পাৰি কাৰণবু জিতে মহা পৰম বৈষ্ণৱ তুমি ভক্তিত প্ৰধান যাৰ মুখে সদা নাৰায়ণ নাৰায়ণ গুপ্যৰু যে গুপ্য যত আছে সংসাৰত সমস্ত ঘটনা মুনি তব অৱগত কৈও দয়া তৰে মোৰ চেদিও সংশয়ী কিবা হেতু মোৰ চিত্ৰ শান্ত নতু
হৈ। তথাপি মোৰ আত্মা তুষ্ট নাহি কৈ, নতু পাৰি কাৰণ বুজিতে মহা পৰম বৈষ্ণৱ তুমি ভক্তিত প্ৰধান, যাৰ মুখে সদা নাৰায়ণ নাৰায়ণ, গুপ্যৰু যে গুপ্য যত আছে সংসাৰত, সমস্ত ঘটনা মুনি তবয় অৱগত, কয়ো দয়া তৰে মোৰ চেদিও সংশয়ী, কিবা হেতু মোৰ চিত্ত শান্ত নতো হৈ, ব্যাসৰ কাৰুণ্য শুনি কৃপালো নাৰদ, মৃদু হাস্যে বোলে শুনা পৰাশৰ সূত, সৰ্বশাস্ত্ৰ তুমি লিখিলা ভিন্ন ভিন্ন, কিন্তু এক বস্তু তৈতে নোহে বিদ্যমান, কৃষ্ণৰ কীৰ্তনে জানা বৈকুণ্ঠ কপাই, এহি তত্ত্ব ঋষি তোমাৰ শাস্ত্ৰে নাই, আগম পন্থকে লিখি লাহা কৰি ভেদ, নিজ কৰ্মে তোমাৰ ৰমি লীল মহা খেদ, মিথ্যা কহিলা তুমি মহাসত্য বুলি, তোমাৰ বচনে লোকে নাখিল মূলি, জগতৰে অন্যায় কৰিলা মুনিৰাই, অসন্তুষ্ট চিত্ত হেহি হেতু শান্তি নাই, নাৰদৰ সন্তে শুনি এতেক বচন, কৰ জোৰে বিনাবন্ত ব্যাস তপো ধন, কৃপা কৰা উচিত হৈ বেক যেনে ভাবে, গুৰু মানি শৰণ পখিলো তজু পা
কৃপাময় গুৰু মূল ধৰু চৰণত দিয়া উপদেশ গুৰু হৌক শান্ত চিত জীৱাঘূৰ অন্যায় কৰিলো জগতৰ দিও উপদেশ কৰো তাৰ প্ৰতিকাৰ নাৰদ বদতি শুনা ব্যাস মহাহয়ী অ হৰি ভক্তি বিনে লোক মুকুতিনো হৈ সৰ্বশ্ৰুতি হিৰু ৰত্ন ভাগৱত শাস্ত্ৰ অ মোৰ পিতৃ ব্ৰহ্মাইক হিলাই আমা হত অ হেহি তত্ত্ব তজুৱাগে কৰিব বিদিত যেনমতে কৃষ্ণ সূৰ্য হুৱন্ত দিত মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ অ কৃষ্ণৰ কীৰ্তন মাত্ৰ থাকিবেত ঠাত শ্ৰৱণ কীৰ্তনে লোক তৰিব সংসাৰ অ তুমিও বুজিবা তত্ত্ব বিষ্ণুৰ মায়াৰ কৃষ্ণৰ ভকতিটো জগতে প্ৰধান অ শ্ৰৱণে কীৰ্তনে হুৱে মায়াৰ নিৰ্জান হৰিৰ মহিমা কহি নতু পাৱে হিমা অ শুনা ব্যাস কহু মই নামৰ মহিমা জয় কৃষ্ণ গুৰু জয় কৃষ্ণ জয় কৃষ্ণ ব্যাস নাৰদ সংবাদ ইতিমধ্যে শেষ হৈছে গতিকে পঢ়ুৱাইসকলে নাম জপ নাম সাধনাৰ যোগেদি শ্ৰৱণ কৰি থাকিলে গোটেই ছবিটো আহি থাকে আপোনালোকে শ্ৰৱণ কৰিব পাৰে আৰু লগতে হৃদয়ত প্ৰভুক অনৰ্গল নাম সাধনাৰ যোগেদি স্থাপনা কৰিব পাৰে প্ৰভুক এৰিব মন নাযায় নহয়নে কৃষ্ণ গুৰু উঠিবও মন নাযায় নিজেও আপোনাৰ যেতিয়া অন্তৰংগভাৱে স্থাপন হৈ যায় ভোক নালাগে পিয়াহ নালাগে এই কৃষ্ণ গুৰু নামৰ ইমান মহিমা শক্তি আছে আৰু আপোনাৰ বহুত দুখ লাগি আছে সেইখিনিও নাইকিয়া কৰি দিলে মনত কলুষ কালিমা আছে আপুনি সহ্য কৰিব পৰা নাই ধৈৰ্য ধৰিব পৰা নাই আপুনি নম লৈ থাকোঁতে নিজেই যেনেকৈ গা ধুই চাবোন লগাই বোকা আঁতৰাই তেল চিকটি আঁতৰাই পৰিষ্কাৰ কৰি দিয়া হেন হয়নে গতিকে নামটোৰ ইমান শক্তি সেইকাৰণে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কৈছে যে নাম এইবাৰ ইমানেই শক্তি সূৰ্য উদয় হওঁতে যিমান সময় লাগে পোহৰ উদ্ভাসিত হ'বলৈ এই গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কৃষ্ণগুৰু নামৰ বিষয়ে ইমান সুন্দৰকৈ ভকতক কৈছে
যে আমাক জাগৃত কৰিছে যে নামটো একাত্মবোধভাৱে দৈত্যবাদ নথকাকৈ কায় বাক্য মনে এক লক্ষ্যে কৃষ্ণগুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু একেজনে বুলিয়ে ধ্যানং লং গুৰুমূৰ্তি নামং লং গুৰুমন্ত্ৰ যেতিয়া স্মৰণ কৰে হৃদয়ত তেওঁ প্ৰতিষ্ঠা হৈ থাকে, আত্মাই পৰমাত্মাৰ লগত মিলন হৈ থাকে। গতিকে আজি যে আমি ভকতে ভকতৰ সেৱা ল'লোঁ, এবাৰ প্ৰভুৱে মহিলা পুৰুষ ভকত বুলি কোৱা নাই, ভকত বন্দনা, সকলোকে ভকত বনালে। আমি পুৰুষসকল দেখাত পুৰুষ, এবাৰ মহিলাসকল মহিলা, কিন্তু আমি আগৰবাৰত মহিলা নে পুৰুষ আমি জানো আৰু নেক্সট বাৰত বা আমি কি হ'ম। সেইকাৰণে প্ৰভুৱে কি কৈছে আমাক সকলোকে শান্তিপূৰ্ণভাৱে যে পুৰুষ প্ৰকৃতি হৈবা একমতি তেহে সিজিব হৰি ভকতি, যেনে যে প্ৰভুজনেও আইগৰাকীকো প্ৰভুজনে এই ধৰ্ম ভক্তি নামৰ প্ৰথম সহযোগ দিব লাগিব। আৰু এই ভক্তি নাম সহযোগ কৰিলে ঈশ্বৰ সন্তুষ্ট হ'লে, গুৰুৰ সন্তুষ্ট হ'লে, কৃষ্ণ গুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু সন্তুষ্ট হ'লে আৰু আমি পৃথিৱীত পাবলগীয়া একো নাথাকিব। গতিকে এবাৰ আমাক আৰু পাবলৈ একো নাই, গোটেইবিলাকে দি দিছে, খালি যেন আমি সদায় প্ৰভু আপোনাৰ কৰ্ম বাক্য ৰক্ষা কৰি থাকিব পাৰোঁ। আৰু নহ'লে কেতিয়াবা এনেকুৱা জেগাত আপোনালোকে পাইছে, বহুত জেগাত প্ৰভুৰ ওচৰত 4 প্ৰকাৰে ভকত আহে। কেনেকুৱা ভকত? বোলে জ্ঞানী, জিজ্ঞাসু আৰু অৰ্থাৰ্থী আৰু দুখ বিপদত পৰি অহাজনক কি বুলি কয়? আত্মভকত, নহয় জানো? আপোনালোকেও যাতে অলপ জাগ্ৰত হয় সেইকাৰণে সুধিছোঁ। আৰু প্ৰভুৱে চাগে চববিলাক আমাক মুখস্থ কৰিবলৈ কৃপা কৰিলে কৰিব পাৰিম, কিন্তু মনত গোটেইখিনি আহে। গতিকে প্ৰভুৰ ওচৰলৈ কেনেকৈ গৈছে? জিজ্ঞাসু, জানিবলৈ ইচ্ছা আছে, তেওঁ জানিবলৈ ইচ্ছা আছে, ঈশ্বৰ আহে, ঈশ্বৰ পাব লাগে, ক'ত আছে। জ্ঞানীজনে আকৌ জ্ঞানৰ যোগেদি আহে, ঈশ্বৰ অৱতাৰ, ঈশ্বৰৰ লক্ষণ এনেকুৱা। গতিকে কৃষ্ণ গুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক গৈ দেখিছে যেন এইজন সঁচাকেই ঈশ্বৰ, গম পাইছে। আজি বেছি কেইমাহৰ কথা নহয় যে আপোনালোকে দেখিছে প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু কীৰ্তন ঘৰৰ বান্দাত বহিলে, আগফালৰ যিখন এতিয়া চট ঢালিলে, য'ত আমি ভকতে বহিবলৈ প্ৰভুৱে কৃপা কৰি আমাক সুন্দৰ ব্যৱস্থা কৰিছে, ৰ'দ বৰষুণৰ পৰা নীতি থাকে। সেই জেগাটো নবনাওঁতে কি আছিলে? ৰ'দ পৰে, বৰষুণো পৰে। ভকতে এইফালে বহি থাকোঁতে প্ৰভুৰ লগত যেতিয়া প্ৰভুৰ আশীষ বচন, প্ৰভুৰ গুৰুবাৰ্তা শ্ৰৱণ কৰি ভকতে প্ৰেমাশ্ৰু বোৱাই আছে, হঠাৎ কি আহিলে? বৰষুণ, একেবাৰে বতাহ একেলগে আহি গ'ল। আৰু কি হৈছে? এজন বিদ্বান পণ্ডিত বিদেশৰ, যিজন সকলো জ্ঞান আছে, তেওঁ মানে এক নাম দান কৰিব কোনেও নোৱাৰে, আৰু কৰিব পৰাজন হৈছে জগতৰ ঈশ্বৰ, তেওঁ অৱতাৰ হ'ব লাগিব, সেইজনেহে পাৰে। গতিকে আজি আমাৰ বহুত পণ্ডিত বা বহুত সমাজ চলাই থকা, ৰাইজ চলাই থকা, ধৰ্ম চলাই থকা বিভিন্ন গুৰু নিজৰ মাজত নিজে বা এটা ছিষ্টেমত হৈ থাকে। গতিকে তেওঁ তেনেকুৱা এজন সমাজৰ এজন গুৰু, বহুত তেওঁ শিষ্য আছে বা বিভিন্ন জ্ঞান আছে। তেতিয়া তেওঁ প্ৰভুক জানিলে, এইজন যে ঈশ্বৰ লক্ষণত বা গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু। আজি আপুনি ফটোত হওক, মোবাইলত হওক, টিভিত হওক, অনলাইনত হওক, ভক্তি কৰিবৰ কাৰণে কৃষ্ণক কেনেকুৱা বনাইছে, বা ৰামক, শংকৰ গুৰুজনাক, নাৰায়ণক দেখিলেই সেই যি নেকি গুৰু চৰিত্ৰৰ মতে লক্ষ্য নাজানো লম্বিত হস্ত দীৰ্ঘকায়কে। গতিকে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক দৰ্শনতেই প্ৰভুসকলেতো গমেই পাইছে, দেখিলে আনন্দ লাগে, শান্তি লাগে। আৰু চৰণ যুগলটো কথাটো নকয়, আইসকলে পৰিয়ে থাকে, উঠিব মন নাযায়, নহয় জানো? আৰু প্ৰভুসকলেও বিচাৰে কেনেবাকৈ অলপ মূৰত চুই দিয়ে নেকি, কেনেবাকৈ চৰণৰ সুগন্ধ পাওঁ নেকি, আমাৰ ভকতৰে আশা। গতিকে তেওঁ জিজ্ঞাসু মন লৈ ঈশ্বৰ অৱতাৰ হয় জানে, এইবাৰ ক'ত আহিলে তেওঁ লক্ষ্য কৰি আছে, কিন্তু তেওঁ পূৰ্বজন্মৰ পুণ্য সঞ্চয় ৰূপে আহি কৃষ্ণগুৰু সেৱাশ্ৰম পালে। আৰু পাই কি কৰিলে? দেখিলে যে এইজনটো সাক্ষাৎ নাৰায়ণ, সাক্ষাৎ কৃষ্ণ, ৰাম, যীশু, শ্ৰী চৈতন্য, আল্লাহ, যাৰ কথাই নকওঁ তেওঁ যে পূৰ্ণ অৱতাৰী গম পাইছে।
কিন্তু এতিয়া আমাক কোনে কৈ দিবগৈ ভকতে প্ৰভু যেনেকৈ আজি UP এলাহাবাদৰ হৰিপ্ৰভুৱে স্বয়ং কৃষ্ণগুৰু প্ৰভু যেতিয়া অসমলৈ দিল্লীৰ পৰা ফ্লাইটত আহিছিলে তাৰ মেইন অফিচাৰ পুলিচ অফিচাৰে সুধোতে কৈছিলে वो गुरु कौन है এইটো কথাও কম তেতিয়া স্বয়ং কৈছিলে তেওঁ वो स्वयं जगत का ईश्वर है वो पवित्र धाम में वो स्वयं नर मनुष्य रूप देह धारण करके शरीर रूप लेके हमारे सभीों को ये विश्व शांति के लिए कल्याण के लिए मंगलमय कराने के लिए हमको ये धरती पे आया है वो जितना देखा है वो सब कृष्ण गुरु भक्त है लगत एयरपोर्ट थकाखिनिक देखाइছে और ये गुरु ईश्वर है और जब दुनिया का ईश्वर अवतार धारण करता है साथ में वो शिष्यगण भक्तगण को लेके आया है आप इतना बड़ा अफसर है आप बहुत बड़ा ये कर्मों में ऑफिसर है आप कैसे ये दुनिया का मालिक को नहीं पहचानता है आप कैसे इतना ऑफिसर काम आप संभालते हैं साहब तेव प्रश्न आइसे सत्य कथा रजाए ईश्वर भक्ति जानिब लागिब हरि भक्ति प्रजाएও जानिब लागिब तेতিয়াহে देह शांति হ'ব मा देउताएও कृष्ण गुरु प्रभु गुरु कृष्ण प्रेमानंद प्रभु जानिब लागिब लरा छालीও जानिब लागिब आमी आहिছো এবাৰ ईश्वर भक्ति কৰিবৰ কাৰণে আৰু প্ৰভুৰ ভক্তি কৰিলে কাম কৰিলে প্ৰভুৱে কৈছে কাৰো কমি নাযায় সদায় বাঢ়ি যাব যে প্ৰত্যেক কৰ্মৰে ফল আছে আজি যে আপুনি মই সময় দিছোঁ পইচা খৰচ কৰিছোঁ কৰ্ম এটা কৰিছোঁ এই কৰ্মৰ ফল আছে কি ফল জন্ম জন্মান্তৰলৈ আপোনাৰ এই কৃপা সঞ্চিত ফল হিচাপে ৰৈ থাকিব হয়নে গতিকে আজিতো আমি তেনেকৈ পৰিচয় দিবলৈ কেইজনে পাৰিছোঁ তেওঁ ওলোটা হাত জোৰ কৰি প্ৰশ্নহে সুধিলে হনুমানৰ দৰে গদা নুজুকাইছে হাত গদা হাত জোৰ কৰি যে তেওঁ ঈশ্বৰ হয় স্বয়ং এই পৃথিৱীত নৰ ৰূপত নাৰায়ণেই যে আহিছে আৰু এয়া ভক্তগণ তেওঁ আহিলে একান্ত ভকতক লৈ আৰু একান্ত ভকত ভগৱন্তৰ লগত থাকে অৱতাৰী সৎগুৰু ছাৰ আপুনিতো বহুত ডাঙৰ অফিচাৰ ডাঙৰ অফিচাৰ হ'বলৈতো আত্মজ্ঞান লাগিব আধ্যাত্মিক জ্ঞান সেইকাৰণে কৃষ্ণগুৰু প্ৰভুৱে যে 20টা বাণীৰ ভিতৰত লিখিয়ে দিছে যে आध्यात्मिक ज्ञान अबिहने शिक्षा सम्पूर्ण নহব নহয় জানো उइदाउट स्पिरिचुअल पावर नलेज नट कमप्लीट एडुकेशन নহয় জানো ইমান স্পষ্টকৈ গতিকে আজি এই বাৰ্তা গোটেই বিশ্বত গৈছে গতিকে আজি কেৱল ইংৰাজী হিন্দী ভাষাতে নাই যে সকলো ভাষাতে গৈছে কিন্তু জলৈকে যাওক বা নাযাওক কিন্তু কৃষ্ণ গুৰু এই শব্দটো অসমীয়াতে আছে আজি আমি বহুতে নাজানো ভকতে জানো কিন্তু বহুতে নাজানো কেনেকৈ নাজানো যে আজি সেই দিল্লীটো যে কৃষ্ণগুৰু আধ্যাত্মিক যি বিদ্যালয় আছে তাত কি আছে অসমীয়া পাঠদানো আছে ইংৰাজী হিন্দীৰ লগত সংস্কৃতৰ লগত কিন্তু আমি বহুত কথা গৌৰৱ কৰোঁ আমি আমুক হৈছোঁ তামুক হৈছোঁ কিন্তু আমাৰ যে জগতৰ ঈশ্বৰজন বিশ্বৰ মালিকজন এইখন পুণ্য ভাৰত ভূমিৰ এইখন অসমৰ বৰপেটা জিলা যে 9 সত্ৰতে আছে আমি গৌৰৱ কৰিবলৈ শিকিব পাৰিব লাগিব আমি আনন্দ পাবলৈ সকলো দেশবাসী ৰাইজে জানিব লাগিব আৰু যোৱাৰ পিছত কিন্তু আমি কৈ থাকোঁ জগত গুৰু হয়নে জগত গুৰু বুলি কওঁ শংকৰ গুৰুজনা আহোঁতেও নাজানি কোচবিহাৰ পোৱাই দিলে গতিকে শেষত এতিয়া জানিলে যে তেওঁ সাধাৰণ মনুষ্য নহয় তেওঁ কাৰ্যকাৰণত গৈছে তথাপিতো মহিমা পাই গম পালে আৰু কৃষ্ণক ঈশ্বৰ বুলি এখন অসমতো এই সময়ত পাইছিলে নাজানি কেইখন যুদ্ধ কৰিলে তেওঁ বিয়য় হৈ দেখুৱাইছে জোৱাই হৈ দেখুৱাইছে আমাক ভক্তি কৰাৰ কাৰণে সুবিধা দিছিলে লাভ কৰিবৰ কাৰণে আৰু বৰ্তমান সময়ত আমাক ইমান লাভ কৰিব দিছে কৃষ্ণগুৰু পিতৃ ৰূপত আহি নাম দিছে আৰু পুত্ৰ পুত্ৰ নাতিলৈকে আমাক লাভ উঠাব দিছে যদি আমি এই লাভ উঠাব নাজানো আমি নিজেই কি হ'ম লাভৰ পৰা বঞ্চিত হ'ম জয় কৃষ্ণ গতিকে সকলো ভকতে প্ৰভুৰ চৰণত আমি এই প্ৰাৰ্থনা জনাইছোঁ প্ৰভু অন্তৰ্যামী
প্ৰভুৱে কৃপা নকৰিলে কোনেও তেওঁক ভক্তি কৰিবলৈ চিনি পাব নোৱাৰে, আপুনি ময়ো নোৱাৰোঁ। গতিকে তেওঁ কৃপাৰ বলতে আজি আমি কৃষ্ণগুৰু প্ৰভু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক লাভ কৰিব পাৰিছোঁ। আৰু সকলোৱে পাৰে, অসম ভাৰত নহয় গোটেই বিশ্বই। সেইকাৰণে কৃষ্ণগুৰু প্ৰভুৱে কৈছে যে বাবাহঁত মাহঁত ঈশ্বৰ কেতিয়াও এখন গাঁও, এখন দেশ, এটা জাতি, এটা ধৰ্মৰ কাৰণে নাহে, মই সকলোৰ কাৰণে আহোঁ। গতিকে তহঁতি মোক অসমৰ গুৰু, ভাৰতৰ গুৰু বা কিবা এনেকুৱা ধৰণৰ ধৰ্মগুৰু বুলি নাভাবিবি। মই কিন্তু স্বয়ং মোক চিনি নাপালে কিন্তু কাৰো লাভ নহ'ব, ক্ষতি হ'ব। গতিকে তহঁতি সকলোৱে লাভ কৰ, আনন্দ পা, মংগলময় হওক আৰু মানুহৰ জীৱন পূৰ্ণ কৰ বুলি আমাক সকলোকে তেওঁ ধন্য কৰাইছে। জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। অৱশ্যে সকলোৰে হৃদয়ত বুকুত আমাৰ ভকতৰ আনন্দ আৰু অসমবাসী ভাৰতবাসীও বিশ্বৰ ভিতৰত আনন্দ। আজি কেইদিনমানত যিজন ভাৰতৰ প্ৰথম নাগৰিক বা অসমৰ প্ৰথম নাগৰিক কোন বোলে, ৰাজ্যপাল, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, নহয়নে, যে জগদীশ ধনখেৰ প্ৰভু। আৰু অসমৰ ৰাজ্যপাল, অসমৰ মুখ্যমন্ত্ৰী, প্ৰভুৰ একান্ত ভক্ত কেবিনেট মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল প্ৰভু, তেওঁলোকৰো সৌভাগ্য জগতৰ ঈশ্বৰৰ গুণগান কৰিবলৈ পালে। স্বয়ং উপৰাষ্ট্ৰপতিয়ে কি কৈ গ'ল যে हे कृष्ण गुरु प्रभु गुरु कृष्ण प्रेमानंद प्रभु महाराज जी, आपका ये कृष्ण गुरु एक नाम मेरा हृदय में हर दिन गूंजते रहेगा जितना दिन मैं दुनिया में रहूँगा। और आपका यही कृपा हम पर है और रहेगा। कितना कृपा मिला है ये मेरा कोई पता नहीं है। मैं बहुत आगे बढ़ जाऊंगा, कितना काम करूंगा मेरा इतना मालूम नहीं है कि आपका कृपा से। और सभी भक्तगणको हमार जिमान প্ৰভু आयসকল আছে সকলোকে তেওঁ সম্বোধন কৰি আৰু কি ক'লে যে सभी प्रभु और आए कृष्ण गुरु भक्त भक्तिनी लोग, ये कृष्ण गुरु नाम और ये गुरु कृष्ण प्रेमानंद प्रभु महाराज जी को आप लोग कभी भूलना मत, कभी उसका शरण सुनना मत। आप लोग इससे सारा जीवन में, सारा जगत में जितना मिलने के लिए है आप सब मिल जाएगा वो गुरु का कृपा से। और ये विश्व में भारतवर्ष और असम एक दिन पहला होगा, क्योंकि हमारा कृष्ण गुरु प्रभु गुरु कृष्ण प्रेमानंद महाराज जी है। जय कृष्ण गुरु। চাওক আজিলৈকে আমি এনেকৈ ক'ব পাৰিছিলোঁনে আমাৰ কোনোবা মিনিষ্টাৰ মহোদয় বা কোনোবা ডাঙৰ চকীয়া চাকৰিয়াল কোনোবাই যে বিশ্বৰ ভিতৰত ভাৰতবৰ্ষ কিয় আগবাঢ়িব এদিন, যে যি নিকা শুদ্ধ सत्य ये कृष्ण गुरु का नीति आदर्श और ये कृष्ण गुरु का नाम शक्ति और ये कृष्ण गुरु प्रभु का जो गुरु कृष्ण प्रेमानंद प्रभु महाराज जी के लिए ये सारा दुनिया में ये भारत एक दिन सबसे आगे बढ़ेगा। साहब তেওঁ চিনি পালে আৰু প্ৰভুৱে হৃদয়ত সোমাই কোৱালে, তেওঁৰো ভাগ্য হ'ল আৰু আপোনালোকে আমিও শুনিবলৈ পালোঁ, হয়নে প্ৰভু আইকল। জয় কৃষ্ণ। মই বহুত ভুল ত্ৰুটি হ'ব পাৰে, মই ক্ষুদ্ৰ হিচাপে পাখি অনুযায়ী পখা হিচাপে যিকণ প্ৰভুৰ কৃপাত তেওঁ মোক নিমিত্ত কৰি আগবঢ়াইছে, আমি ভুলে শুদ্ধই এইখিনিকে ক'বলৈ আগবাঢ়োঁতে ভুল হ'লে আপোনালোকহেন মহান প্ৰভুৰ একান্ত ভক্ত প্ৰভুসকলে যেন আমাক আপোনালোকৰ চন্তলত ক্ষমা কৰি আমাক ৰাখে। কাৰণ আনন্দ লাগে, প্ৰভুৰ প্ৰশংসা কৰি গৈছে যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ চৰণ যাতে আপোনালোকে কোনোদিন নেৰিব, এই এক নাম হৃদয়ত ধৰি ৰাখিব। মই যিমান দিনলৈকে এই পৃথিৱীত থাকোঁ মোৰ যেন সিমান দিনলৈকে নাম কি হৈ থাকিব, ঝংকাৰ কৰি থাকিব বুলি কৈছে। আৰু এক নাম ধৰিলে একেলগে, হয়নে নহয়, কিমান ভাগ্য চবকে জনাই দিলে।
তাৰমানে আমিতো তেনেকুৱা প্ৰচাৰ কৰিব পৰা কাৰো শক্তি নাই। প্ৰভুৱে কৈছে নহয়, মোৰ নামৰ মোক প্ৰচাৰ মই নিজে কৰিম, কোনো মোক মেডিয়া নালাগে, হয়নে? আনৰ হোৱা হ'লেতো একেৰাহে দি থাকিলেহেঁতেন। এইটো কি দিয়ে বুলি কয়, লাইভ দি থাকিলেহেঁতেন। সৰু সৰু মিটিং এটা হ'লেও কোনেও গম পোৱা নাই। গতিকে ৰাজ্যৰ ৰজা প্ৰজা, আগতে যে ভাওনাত আছিলে, আমি সৰু কথা এটা বুজিবলৈ পাইছোঁ, কাৰণ ব্যাস নাৰদৰ সংবাদৰ যেতিয়া পাঠ আছে, কি বুজিবলৈ, যে যিসকল ৰজা, আজি আমাৰ আগতে ভাগৱতী প্ৰভুৱে ইন্দ্ৰৰ কথা কৈছে অলপ, যে চাওক আজি দেৱ দেৱী পূজা পাতল বোলে, আমাৰ প্ৰভুৱে কিন্তু লিখি দিছে, একো নাই, চব একে, কোনো এইবিলাক ভূত প্ৰেত বা বিভিন্ন ধৰণৰ পূজা পাতল জ্যোতিষী এইবিলাকৰ যোগেদি কোনেও ঈশ্বৰ প্ৰাপ্তি হ'ব নোৱাৰে, হয়নে নহয়? আৰু মানুহৰ মূৰ্তিৰ পৰাও জন্ম হোৱা নাই, গছ শিল পাথৰেও কান্দি আছে, মই কেতিয়া আকৌ মানুহ জীৱন পাম, মই আকৌ কেতিয়া ঈশ্বৰ ভক্তি কৰিম বুলি কান্দি আছে। কিন্তু নাজানি আমাৰ মানুহে তাতে গৈ পূজা কৰিছে। কৈছে ভাই, মোৰ ব্যৱস্থা অৱস্থা কিহৰ কাৰণে হৈছে দেখা নাই? তুমি কিয় এই ৰাস্তা পাইছা? যোৱা তুমি হৰি ভক্তি কৰা, হৰি আহিছে। আজি যে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে ইমান কৃপা কৰিছে, আজি বিভিন্ন জেগাত, অসম ভাৰত বা বিশ্বৰ বিভিন্ন জেগাত যে পৰিভ্ৰমণ কৰি কি কৰিছে, গছ বন লতা জীৱ জন্তুৱে কান্দি আছে, হে ঈশ্বৰ কেতিয়া আপোনাক পাম, কেতিয়া দৰ্শন হ'ম, আপোনাৰ কেতিয়া এই অমৃতবাণী শ্ৰৱণ কৰিব পাৰিম। চাওকচোন, জয় কৃষ্ণ। আৰু আমি কি কৰিছোঁ, আমি পাই যেনেকৈ ধনী মানুহৰ ল'ৰা আলৈ এঠানিকে খায়, খাবলৈ নাপালে কিন্তু কালিলৈ নহ'ব দে, আজি এইকেইটা ভালকৈ থৈ দিওঁ। সেইকাৰণে আমাৰ মানুহৰ জীৱনটো অমূল্য সম্পদ, পকা ফল লাগে ন বাৰ বাৰ বুলি কৈছে। পুনৰ আৰু পকা ফল সৰিলে নালাগে। আমাৰো মানুহ জীৱন যে পালোঁ, আকৌ পাম নে নাপাম নাজানো, কিন্তু ভকতৰ সন্দেহ নাই, সংশয় নাই, কাৰণ তেওঁ অভয়দাতা, সৎগুৰু, যুগোপযোগী এক নাম দিছে, খালি আমি বাক্য পালন কৰিব লাগে। কি কৈছে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে? প্ৰভুসকল আইসকল, মোৰ কাম কৰিবলৈ পালে, কামত অৰিহণা আগবঢ়াবলৈ পালে, সময় দিবলৈ পালে, আপোনালোকে দুখ নকৰিব, চিন্তা নকৰিব, আপোনালোক মহাভাগ্যৱান যে আকৌ মই লগত লৈ আহিম, মোক জন্ম জন্মান্তৰে পাব। জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। আপুনি মই ঘৰ বনাইছোঁ, গাড়ী লৈছোঁ, এটা জীৱন গ'লে আৰু নাই, নিব নোৱাৰোঁ। আমাৰ আগৰ ভাগৱতী প্ৰভুৱে সুন্দৰকৈ কৈছে ধৰ্ম অৰ্থ কাম মোক্ষৰ বিষয়ে, যে বৰ্তমান সময়ত কৰ্ম আৰু অৰ্থত সকলোৱে ব্যস্ত হৈছে, খালি দেহৰ কাম কৰি আছে, কৰ্ম আৰু অৰ্থ, কিন্তু যাবৰ সময়ত মুখ্য প্ৰাপ্তিত এই উপাৰ্জন কৰা কৰ্ম আৰু অৰ্থ একো লৈ যাব নোৱাৰিব। আপোনাৰ মৰমৰ মানুহগৰাকী আৰু আপোনাৰ মৰমৰ মানুহজনেও আপোনাৰ সামান্য দাঁত এটা সৰিলে বিহু দায়িত্ব ল'ব নোৱাৰে, জ্বৰ উঠিলেও ল'ব নাই, হাত ভাগিলেও হাতৰ দায়িত্ব ল'ব নাই, ডিচেণ্ট্ৰি হ'লেও দুবাৰ গৈ দিব নোৱাৰে, ভোক লাগিলে আপোনাৰ হৈ খাই দিব নোৱাৰে, হজম নহ'লে হজম কৰি দিব নোৱাৰে, খালি অলপ সহায় কৰি দিব পাৰে, চিকিৎসা কৰি দিব পাৰে, মৰি গ'লে লগত মৰিও যাব নোৱাৰে। জয় কৃষ্ণ। কিন্তু প্ৰভুৱে কৈছে এবাৰ, প্ৰভু আইসকল, গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে, আজিও সোণাপুৰ চক্ৰ ভকত, আজি গুৱাহাটী মধ্য গুৱাহাটী চক্ৰত বিভিন্ন চক্ৰৰ ভকতে আছে প্ৰভু কৃপাত, যে আমাৰ আজিও উৎসাহিত হয়। গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে এক নাম গাই সুন্দৰকৈ সকলোকে কৈছিলে, প্ৰভু আইসকল চিন্তা নকৰিব, মোৰ কামত, কৃষ্ণগুৰু কামত অৱহেলা নকৰিব, আপুনি দেশ গেশ সমস্ত পুত্ৰ ভাৰ্যা মোৰ চৰণত অৰ্পণ কৰি দিয়ক, সকলো দায়িত্ব দি দিয়ক, আৰু নিশ্চিন্ত হৈ আপুনি আপোনাৰ প্ৰভুৰ ভক্তি আৰু কৰ্মত নিয়োজিত হওক, আৰু বাকীখিনি মই কি দিব লাগে দি থাকিম, হয়নে নহয়? আমাৰ দেখোন পানীবিলাক ৰ'দে শুহি লৈ যায় বাষ্প কৰি, কিন্তু আকৌ বৰষুণ হিচাপে সৰহকৈ ঢালি দিয়ে নে নাই? যে আমি অলপ অলপ দিওঁ, প্ৰভুৱে কিন্তু আমাক বহুত দিয়ে। আমি 10 খোজ আগবাঢ়িলে প্ৰভুৱে 100 খোজ আগবঢ়াই লৈ যায়, হয়নে? আৰু সোণাপুৰ চক্ৰ ভকতক কোৱাটো মোৰ আজিও মনত আছে, গোটেই ভকতকেই, সকলো চক্ৰৰ ভকত আছিলে মিলনত, এটা মিলন হৈছিলে প্ৰায় পাল নাম হেন ভকত, যে চিন্তা নকৰিব, সকলোৱে কামত উজাৰি লাগক, আৰু পাব, এয়া কি পাইছে,
বেছিকৈ পাব, কোনোবাই নাপালে মোক ক'ব কৈছে, যদি সত্য শুদ্ধভাৱে তেওঁক ঈশ্বৰ বুলি তেওঁ বাক্য পালন কৰি যদি ভক্তি কৰে। জয় কৃষ্ণ। গতিকে আজি আমি গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক যেনেকৈ সেৱা ভক্তি কৰিব লাগে, আমি যথাযোগ্যভাৱে যিমান কৰিছোঁ, আমি আৰু বহুত কৰিব লগা আছে, আমি ইমানখিনি কৰিব পৰা নাই। প্ৰভুৱে যেন আমাক সকলোকে কৃপা কৰি হৃদিস্থিত হৈ তেওঁৱেই যে পূৰ্ণ অৱতাৰী, তেওঁক পূৰ্ণভাৱে আমি যেন সেৱা ভক্তি কৰি তেওঁ সকলো কৰ্ম আঁচনিত আমি যেন সহযোগ কৰিব পাৰোঁ আৰু পূৰ্ণ কৃপা লাভ কৰিব পাৰোঁ। জয় কৃষ্ণ। আৰু সকলোৱে গম পাইছে যে আমাৰ ধন টকা পইচা ল'ৰা ছোৱালী চাকৰি সকলো থাকিলেও আমি পূৰ্ণ মানৱ বুলি ক'ব নোৱাৰোঁ, কাৰণ আমি মৰি যাম। যাওঁতে লৈ যাব নোৱাৰোঁ। কি লৈ যাব পাৰিম? যে যি দুখ পাপ আছে, পাপ তাপৰ দুখৰ বুজাই ক'ত থ'ব? কৃষ্ণ গুৰু প্ৰভুৱে কৈছে, তুমি জন্ম জন্মান্তৰে কান্দি মৰিব লাগিব, তোমাৰ প্ৰত্যেক দিনাই অনেক দুখ পাপ হৈ আছে। গতিকে কৃষ্ণ গুৰু প্ৰভুৱে স্পষ্টকৈ জগতবাসীক আহ্বান কৰিছে যে সেই জগতবাসী আহা, তোমালোকৰ অনেক দুখ পাপ হৈ আছে প্ৰত্যেক দিনাই। এই কৃষ্ণ গুৰু নাম লৈ, সৎগুৰুৰ কাষ চাপি তুমি নাম লৈ ভক্তি কৰি তুমি দুখৰ বোজা তুমি ইয়াতে নাশ কৰা, নহ'লে তুমি জন্ম জন্মান্তৰে তুমি এই দুখৰ বোজা কঢ়িয়াই তুমি কান্দি মৰিব লাগিব বুলি কৈছে। জয় কৃষ্ণ। গতিকে চাওকচোন, আজি আমাক গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে প্ৰত্যেক ক্ষণতে মনত কৰি দি আছে, আৰু কিমান যে আনন্দ ভাল লাগে। প্ৰত্যেক ক্ষেত্ৰতে আমাৰ ৰক্ষণাবেক্ষণ, আমাৰ আনন্দ সুখ, আমাৰ এইবিলাকত সদায় সহযোগ তেওঁ কৃপা কৰিছে। কেনেকৈ? এই নামৰ যোগেদি। কিন্তু এইখিনিতে এটা ভাৱ আহে, আমাক এজন বুঢ়া ভকত, তেওঁ বহুত জানে, মহন্ত, কিন্তু তেওঁ প্ৰভুৰ একান্ত ভকত। তেওঁ এদিন কৈছিলে, প্ৰভু ঈশ্বৰ তেওঁ মোৰ মিতিৰ, তেওঁ ল'ৰা ঠাকুৰ। মই বোলো জয় কৃষ্ণ গুৰু প্ৰভু, এইটো পাপ কথা, দুখ কথা, গুৰুক চিনি নোপোৱাটো। কাৰণ প্ৰভুৱে কৃষ্ণ গুৰু তত্ত্বসাৰত লিখি থৈ গৈছে, আৰু আপোনালোকৰ জ্যেষ্ঠসকলক বুজাই থৈ গৈছে যে তেওঁ আৰু মোৰ মাজত পাৰ্থক্য নাই। আৰু আমাৰ সৌভাগ্য হৈছিলে, এদিন লখিমপুৰ চক্ৰৰ আসন ধুনীয়াকৈ বনাই থৈছে, তাত বহাৰ আগে আগে আজি কেইবাবছৰো আগত প্ৰভু থাকোঁতেই নে প্ৰভু যোৱা অলপ দিনৰ পিছত, আৰু প্ৰভু যে গ'লগৈ বুলি বহুতে গায় কিবা গান এটাতো বহুত অপৰাধ কথা। প্ৰভু গৈছে নেকি? প্ৰভু আছে আৰু যুৱক হৈ আছে, আমাক আৰু সহযোগ দিছে, হয় নহয়? আমি কোনো কাৰণত যাতে আমি ক'তো কোনেও ফুচুলালে আমি যাতে ফুচুলনিত নপৰোঁ। আমি আৰু বেছিয়ে কাঢ়া হ'ব লাগিব। জুইত সোণ ভৰালে আৰু বেছিকৈ উজ্জ্বল হয়, হয়নে নহয়? যাতে ক'তো গুৰু নিন্দা ভৎসনা ক'তো নাথাকে, তাৰ কাৰণে আমাৰ সদায় ভকতৰ প্ৰয়াস আৰু যত্নপৰ প্ৰভু কৃপাত থাকিব লাগিব। সেইবুলি কি কৰি? হাতযোৰ কৰি ভক্তি কৰি, হয়নে নহয়? গতিকে তেতিয়া কি কৈছিলে যে কোনোবা এনেকৈ বহাৰ আগে আগে হঠাৎ ঘূৰি চালে, মানে কাপোৰটো উঠাই গৈ থাকে নহয়, তেতিয়া ঘূৰি চাই কৈছে, যদি মোক কোনোবাই চিনি পোৱা নাই কিন্তু মংগল নহ'ব, ভাল নহ'ব বুলি কৈছে। চাওক, কাৰেণ্ট যদি জেগাত কাটিয়ে দিয়ে, আমি ঘৰত আৰু ক'লেও পাম নেকি? গতিকে শাস্ত্ৰটো সিদ্ধান্ত আছে, গুৰু, ভক্ত গুৰু, অভক্ত গুৰু, সৎ গুৰু। আমাক সৎ গুৰুৱে সৎ আসন দিছে, আৰু সৎ গুৰুজন পূৰ্ণ অৱতাৰী, কৃষ্ণ পূৰ্ণ ব্ৰহ্ম, আৰু এবাৰ কৃষ্ণ গুৰু প্ৰভু পূৰ্ণ অৱতাৰ, আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু সেইজন। তেওঁ বাক্যত যদি সৃষ্টি বনাব পাৰে, ভাঙিব পাৰে, তেওঁ বাক্যত পুত্ৰ কি নাতি নাতি হোৱাত কিবা অপৰাধ আছে? তেতিয়াহ'লে আমি ভুলত পৰিলোঁ নাই গুৰুৰ ওপৰত হাত দিয়া মানে। আৰু গুৰুৰ ওপৰত গুৰু কোনো হোৱা শাস্ত্ৰৰ তত্ত্বত নাই। তেওঁ ইচ্ছা কথা, কাক বনায় কাক নবনায়। গতিকে তেওঁ ইচ্ছা আৰু লিখিত কৰি থৈ গৈছে যে এবাৰ গুৰুভাৰৰ দায়িত্ব গুৰু বংশত থাকিব, হয়নে নহয়? আৰু আমিতো আজি বহুত ক'বই পৰা নাই, আমি বহুতে খালি শংকৰ গুৰুৰ কথা কওঁ, তেওঁৰেই যে বংশধৰ, আৰু যে তেওঁ যে নাৰায়ণ পূৰ্ণ ব্ৰহ্ম, কৃষ্ণ গুৰুক সেইখিনি মহিমা পাইছে, তেওঁক শিক্ষা দিয়া শিক্ষাগুৰুৱে প্ৰথম দৰ্শন পাইছে।
আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু যে তেতিয়াই আজানুলম্বিত হস্ত দীৰ্ঘকায় কেশ তেওঁ ভূত ভৱিষ্যত যে সকলো জানে তেতিয়াই একান্ত পুৰণি ভকত দুই এজনে চিনি পাইছে আৰু প্ৰভুক জনাইছে, প্ৰভু যে আপোনাৰ সন্তান বুলি আপুনি খবৰেই নলয়, ভকতৰ কিন্তু সকলো দুখ সুখত খবৰ লয়। বোলে হয়, মই তাৰ হ'বই